বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। নিজৰ আদৰ্শ নিজৰ যি আচৰণ সেয়া সমাজৰ মাজত প্ৰতিষ্ঠিত কৰি ৰখাৰ বাবে যি ত্যাগ কৰিব লাগে সেই ত্যাগ আমি জ্ঞানেশ্ৰী বৰা নামৰ মহিলাগৰাকীৰ পৰা শিকা উচিত। আজি কিছুমান ব্যক্তিক বিভিন্ন ধৰণে সমালোচনা কৰে। কিছুমান ব্যক্তিয়ে ধৰক ক্ষমতা থকা ব্যক্তিসকলৰ বিৰুদ্ধে মাত মাতিবলৈ আগ্ৰহ নহয়, তেখেতসকলে ভয় কৰে। তেখেতসকলৰ যিটো কাৰোবাক চামচামি কৰাৰ যিটো মানসিকতা, সেই মানসিকতাৰ কাৰণে তেখেতসকলে বিভিন্ন সময়ত যি সমাজত চলি থকা অন্যায়ৰ বিৰুদ্ধে মুক্ত কণ্ঠে মাত মাতিব লাগে তেনেকৈ মাত মাতিব নোৱাৰে। আজি জ্ঞানেশ্ৰী বৰা নামৰ যিজনী মহিলা, তেখেতে এনেকুৱা এটা লোভনীয়, এনেকুৱা এটা বিলাসবহুল যি চাকৰি, সেই চাকৰিটো এৰি দি পেলাই কেৱল নিজৰ আদৰ্শ জীয়াই ৰখাৰ কাৰণে এটা ৰাজনৈতিক দলত যোগদান কৰিলে। আজি এনেকুৱা মানুহৰ লগত একচুৱেলি কোনো ক্ষমতাবান শক্তিশালী মানুহৰ লগত তুলনা নহয়। ক্ষমতাবান মানুহ মানেই যে তেখেতে আদৰ্শ জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰে তেনেকুৱা নহয়। সকলোতকৈ দুৰ্বল মানসিকতাৰ, দুৰ্বল আদৰ্শত বিশ্বাস কৰা ব্যক্তি এজনেও ক্ষমতাবান হ'ব পাৰে। তাৰ উদাহৰণ হিচাপে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ক'ব পাৰোঁ। হয়তো কোনোবাই মোক গালি পাৰিব পাৰে, কিন্তু মই যুক্তি সহকাৰে মই এই কথাখিনি প্ৰমাণ কৰিব বিচাৰিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ আদৰ্শ, নিজৰ যি আচৰণ, নিজৰ যি অভিলাষ, নিজৰ যি মনৰ পৰিকল্পনা, সেই পৰিকল্পনা প্ৰকাশ কৰাৰ কাৰণে তেখেতৰ যিটো শক্তিশালী মন, যিটো মনৰ দৃঢ়তা আপোনাৰ সংগঠিত কৰি ৰাখিব লাগিছিল, সেইটো কিন্তু কৰি ৰাখিব পৰা নাই। আজি তেখেতে এটা সময়ত যিসকলক ভাল পাইছিল এতিয়া সেইসকলক বেয়া পায়। এটা সময়ত যিসকলৰ লগত সকলো সময়ত ঘূৰা ফিৰা কৰিছিল, যিসকলৰ লগত বহিছিল, আজি তেখেতসকলৰ লগত বহাটো ভাল নাপায়। এটা সময়ত মোদী ডাঙৰীয়াক গালি পাৰিছিল, এতিয়া তেখেতে মোদী ডাঙৰীয়াক গালি পাৰিবলৈ ভয় কৰে। তাৰমানে এয়া কি? এয়া ক্ষমতালোভীৰ আদৰ্শ ধ্বংস কৰি ক্ষমতা অৰ্জন কৰাৰ এটা চলাহী মানুহৰ আচৰণ। আজি এনেকুৱা মানুহ আছে, আজি অসমৰ ৰাইজে বিশ্বাস কৰক নকৰক, অখিল গগৈ ডাঙৰীয়া, জ্ঞানেশ্ৰী বৰা ডাঙৰীয়া, আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেখেতসকলে নিশ্চয় ইচ্ছা কৰিলে বিভিন্ন দলত বিভিন্ন ডাঙৰ পদত যাব পাৰিব। কোনোবাই বিশ্বাস কৰক নকৰক, তেখেতসকলে যদি নিজৰ আদৰ্শ বিসৰ্জন দিয়ে, তেখেতসকলে যদি নিজৰ আদৰ্শ বিসৰ্জন দি ইচ্ছা কৰে যে না আমি ক্ষমতাবান হ'ম, আমাৰ মন্ত্ৰী হ'ব লাগে, আমাৰ MLA বিধায়ক হ'ব লাগে, মই অসমৰ কোনেও বিশ্বাস নকৰিলে মই বিশ্বাস কৰোঁ তেখেতসকলে হ'ব পাৰিব। কিন্তু তেখেতসকলে নিজৰ আদৰ্শ জীয়াই ৰখাৰ কাৰণে যি সাহস, সেই সাহসটো তেখেতসকলে দেখুৱাইছে। আজি মুখ্যমন্ত্ৰীৰ ক্ষমতা হ'ব নেকি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নিচিনাকৈ, অখিল গগৈ ডাঙৰীয়াৰ নিচিনাকৈ নিজৰ কথাত অটুট থাকি, নিজৰ আদৰ্শৰ প্ৰতি বিশ্বাস ৰাখি নিজে ব্যক্তিগতভাৱে এটা দল সৃষ্টি কৰাৰ ক্ষমতা তেখেতসকলৰ হ'ব নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হ'ব নেকি? কেতিয়াও নহয়। তেখেতসকল হ'ল অৰিজিনেল যি এনেকুৱা এটা পৰিৱেশ মানুহে তৈয়াৰ কৰিব, সেই পৰিৱেশত তেখেতসকলে যাই পেলাই কেৱল লিড ল'ব। তেখেতসকলৰ কোনো সংগঠন বনোৱাৰ যিটো কেপাচিটি, সংগঠন বনোৱাৰ যিটো ব্যক্তিত্ব, সেইটো কেতিয়াও নাই। তেখেতসকল হ'ল এনেকুৱা ব্যক্তি, কোনোবাই ঘৰ বনাব, সেই ঘৰত উঠি পেলাই নিজে ৰাজত্ব কৰিব। কিন্তু অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেখেতসকলক যিটো মানসিকতা, তেখেতসকলে নিজৰ হাতেৰে নিজৰ মনৰ ইচ্ছাৰ জৰিয়তে নিজৰ আদৰ্শত তেখেতসকলে নিজৰ ঘৰ তৈয়াৰ কৰিব খোজে।
তেখেতসকলে এনেকুৱা কেতিয়াও নিবিচাৰে যে কোনোবা আদৰ্শৰ জৰিয়তে কোনোবাই ঘৰ বনাইছে, সেই ঘৰত উঠি পেলাই তেখেতসকলে ৰাজত্ব কৰিব। তেনেকুৱা মানসিকতাৰ ব্যক্তি লুৰিণজ্যোতি গগৈও নহয়, অখিল গগৈ নহয়, জ্ঞানেশ্ৰী বৰাও নহয়। হয়তো এনেকুৱা আদৰ্শৰ ব্যক্তি তেখেতসকলৰ যি মানসিকতা প্ৰকাশ কৰাৰ ক্ষেত্ৰত বা শক্তিশালী ভেটি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অকণমান দেৰি হ'ব পাৰে, কিন্তু তেখেতসকলৰ যি মানসিকতা, তেখেতসকলৰ আদৰ্শ সমাজত কিন্তু এদিন নহয় এদিন মানুহে আদৰি ল'বই। কাৰণ তেখেতসকলৰ আদৰ্শত কোনো অমিল নাই। তেখেতসকলৰ আদৰ্শৰ কোনো এনেকুৱা নাই যে তেখেতসকলে আজি এটা ক'ব কালি এটা ক'ব, তেনেকুৱা নহয়। তেনেকুৱা আদৰ্শ সমাজত প্ৰচাৰিত হ'বলৈ বা সমাজত সকলো ঠাইত সিঁচৰিত হ'বলৈ অকণমান সময় লাগে। কিন্তু যদি কোনোবা দিন এই আদৰ্শ সমাজত প্ৰতিষ্ঠিত হয়, তেতিয়াহ'লে কিন্তু সেই আদৰ্শ কিন্তু বহুদিন সমাজখনত প্ৰতিনিধিত্ব কৰিব, এইটো মই গেৰাণ্টি দিব পাৰোঁ। এয়া মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। গতিকে মই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ক্ষমতাৰ যি দাবানল, ক্ষমতাৰ যি আপোনাৰ চাৰিওপিনে সিঁচৰিত হোৱা শক্তি, সেই শক্তিত আপোনালোকে পাহৰি নাযায় আদৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। এজন মানুহৰ আদৰ্শই সমাজৰ সকলো উন্নয়নৰ মূল পথ। আমি ৰাজনীতি নকৰোঁ, আমাৰ আদৰ্শ কোনেও মানি ল'বও নালাগে, বা আমাৰ আদৰ্শ মানি ল'লেও কাৰো লাভো নহয়, লছো নহয়। কিন্তু যিসকল ব্যক্তি সমাজৰ ৰাজনীতি কৰে, যিসকল ব্যক্তি সমাজ পৰিৱৰ্তনৰ সপোন দেখে, সেইসকল ব্যক্তিৰ আদৰ্শ কিন্তু আমি সাধাৰণ জনগণে বিচাৰ বিবেচনা কৰা প্ৰয়োজন। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, আজি যিজন ব্যক্তিৰ বিৰুদ্ধে ইমানকৈ দুৰ্নীতিৰ গোচৰ, ইমানকৈ দুৰ্নীতিৰ আলোড়ন গোটেই অসমত সিঁচৰিত হৈছিল, এটা সময়ত বিজেপি দলেও সেই ব্যক্তিৰ বিৰুদ্ধে সমাজৰ সকলো মানুহৰ আগত দুৰ্নীতিৰ কথা প্ৰচাৰ কৰিছিল। আজি সেইজন ব্যক্তি আজি সেই দলৰ প্ৰধান হৈ বহি আছে। গতিকে ৰাইজসকল, আপোনালোকে সকলো বস্তু অকণমান বিচাৰ বিবেচনা কৰিব। আজি বাংলাদেশৰ কথাই কওক, শ্বেখ হাছিনা তেখেতক 1-2 বছৰ আগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে মানুহে পূজা কৰিছিল, বা বাংলাদেশৰ এজন সৎ নিষ্ঠাবান ব্যক্তি হিচাপে মানুহে পূজা কৰিছিল। কিন্তু তেখেতে কিন্তু আজি বাংলাদেশত থাকিব পৰা নাই। আজি বাংলাদেশত সকলোৱে তেখেতক বাংলাদেশৰ শত্ৰু বুলি প্ৰতিপন্ন কৰিছে। তেখেতে আজি বাংলাদেশ এৰি বেলেগ ঠাইত থাকিব লগা হৈছে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, মানুহ হিচাপে আপোনালোকে সকলোৱে বুজাৰ চেষ্টা কৰক। এনেকুৱা লাগে কেতিয়াবা যে আমি যেন জীৱ জন্তুতকৈও কম বুজি পাওঁ। মানুহ ইমান পৰিৱৰ্তন হ'ব পাৰেনে? এজন মানুহ 2 দিন আগতে দেশৰ প্ৰধানমন্ত্ৰী, 2 দিন পিছত সেইজন ব্যক্তি দেশৰ শত্ৰু হৈ যায়। তেখেতে সেই দেশৰ কাৰণে তেখেতৰ ৰায়দান হয়, তেখেত মৃত্যুদণ্ড। ইমান আমি কি ক'ম আৰু? গতিকে মই অনুৰোধ কৰিছোঁ সকলোৱে অকণমান চিন্তা চৰ্চা কৰি চলাৰ চেষ্টা কৰক, আৰু আপোনাৰ বিবেক বিবেচনাৰ জৰিয়তে আপোনাৰ 2026 চনৰ যি ভোট, সেই ভোটত আপোনালোকৰ ভোটটো প্ৰদান কৰক। আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।